এগৰাকী মহিলাৰ নেতৃত্বত চলিছে এটা কৃষক উৎপাদক গোট। নলবাৰীৰ কৈঠালকুছিৰ নৱদ্বীপা অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডত আছে জিলাখনৰ মধুপুৰ উন্নয়ন খণ্ডৰ ২৯খন গাঁৱৰ ৯৯৫ গৰাকী কৃষক। দীপ্তি বৰ্মনৰ নেতৃত্বত জিলাখনত থলুৱা কৃষকক এখন বজাৰ প্ৰদানৰ লক্ষ্যৰে ২০২১ চনৰে পৰা নৱদ্বীপা FCPয়ে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। থলুৱা কৃষকসকলে খেতিপথাৰত উৎপাদন কৰা সৰিয়হ, মাকৈ, হালধি আদিকে ধৰি বিভিন্ন শস্য উচিত মূল্যত ক্ৰয় কৰি মিঠাতেল, হালধি গুড়ি, আটা, বেচন আদি প্ৰস্তুত কৰা হয়। ইয়াৰ দ্বাৰা কৃষকসকলে এখন উচিত বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই FCPত পুৰুষৰ সমানে সমানে মহিলাসকলো জড়িত হৈ আছে। মহিলাসকলে এককভাৱে নাইবা আত্মসহায়ক গোট হিচাপে প্ৰস্তুত কৰা কলাখাৰ, বিভিন্ন ধৰণৰ আচাৰ, কেঁচুসাৰ আদিও এই FCPৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হয়। কৃষকসকলে উৎপাদনসমূহ নিজা বিক্ৰী কেন্দ্ৰৰ লগতে নলবাৰী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ, বিভিন্ন বাণিজ্য মেলাতো বিক্ৰীৰ ব্যৱস্থা কৰে নৱদ্বীপা অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডে। কেৱল এয়াই নহয়, নৱদ্বীপা অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডে ৪গৰাকী পুৰুষ মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈও সক্ষম হৈছে। পোনপটীয়াভাৱে কৃষকসকলৰ সৈতে যোগাযোগ কৰি কৃষিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হ'বলৈ পাই যথেষ্ট আনন্দিত নৱদ্বীপা অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালনা সঞ্চালিকা দীপ্তি বৰ্মন। অৰ্গেনিক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেড, ইয়াত মই মেনেজিং ডিৰেক্টৰ হিচাপে কাম কৰি আছোঁ আৰু ৯৯৫ গৰাকী কৃষক ইয়াতে জড়িত হৈ আছে। FPCটো মানে মেনেজ কৰি আছোঁ আৰু আচাৰ বনাই ইয়াতে দিছে, আমি বিক্ৰী কৰিছোঁ। কলাখাৰ পৰ্যন্ত যোগান ধৰিছে। তাৰপিছত নৰসিংহ পাত, ভেদাইলতাৰ গুড়ি, মানিমুনিৰ গুড়ি, মানকচুৰ গুড়ি এইবিলাক আমাৰ মহিলাবিলাকে ইয়াতে দিয়ে। ইয়াৰ পৰা আমি বিক্ৰী কৰোঁ। তেখেতসকলেও লাভৱান হৈছে, আমিও লাভৱান হৈছোঁ। আৰু লগতে আমাৰ এতিয়া মাষ্টাৰ্ড মিল বহাইছে আৰু উৎপাদিত সামগ্ৰী আমাৰ বহুত আছে। আটা আছে, বেচন আছে, তাৰপিছত মাইজৰ গুড়ি আছে, হালধিৰ গুড়ি, তাৰপিছত কলাখাৰ, আচাৰ, কৃষকে উৎপাদন কৰা। তেওঁলোকে এটা ভাল ভাল মূল্য লাভ কৰিছে তেওঁলোকে। নলবাৰী জিলাৰ মধুপুৰ ব্লকৰ আণ্ডাৰত মানে আমাৰ এইটো FPCটো আছে। আৰু ৯৯৫ গৰাকী কৃষক ইয়াতে আছে। ২৬টা FIG গ্ৰুপ আছে। ২৯খন ৰেভিনিউ ভিলেজৰ মানুহ ইয়াত জড়িত হৈ আছে আৰু তেওঁলোকে উৎপাদন কৰা সামগ্ৰীখিনি আমাৰ ইয়াত দিয়ে, আমি বিক্ৰী কৰোঁ। তেওঁলোকে তাৰ লাভ পায়, আমিও পাওঁ। কিন্তু চলি আছোঁ। কেতিয়াৰ পৰা হৈছে? ২১ চনৰ পৰা। ২০২১ ডিচেম্বৰত আমাৰ ২১ স্থাপন হৈছিল।